মধ্যপ্ৰাচ্যত যুদ্ধ কিন্তু হাহাকাৰ লাগিছে অসমৰ এটুকুৰা বিশেষ ঠাইত হাহাকাৰ লাগিছে দেখা গৈছে যে নিশাটোৰ ভিতৰতে সেই ঠাইডোখৰত ইটোৰ পাছত হিটু পেট্ৰল পাম্প একেবাৰে উদং হৈ পৰিছে অৰ্থাৎ পেট্ৰল আৰু ডিজেল ভৰাবলৈ নিজৰ বাহনত গ্ৰাহকে হেতা ওপৰা লগাইছে এই দৃশ্য হৈছে ডবকাত দেখা গৈছে যে নিশাটোৰ ভিতৰতে হাহাকাৰ লগাইছে গ্ৰাহকসকলে তেওঁলোকৰ নিজৰ দুচকীয়া আৰু চাৰিচকীয়া বাহনত পেট্ৰল ভৰাবৰ বাবে কাৰণ ইটোৰ পাছত হিটু পেট্ৰল পাম্পত তেল শেষ হৈ গৈছে পেট্ৰল ডিজেল শেষ হৈ গৈছে আৰু যতে আছে পেট্ৰল ডিজেল তাতে এতিয়া হেতা ওপৰা লগাইছে গ্ৰাহকে কাৰণ হৈছে যে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ এই যুদ্ধৰ বাবে পেট্ৰল আৰু ডিজেলৰ নাটনি হ'ব বুলি এটা বিভ্ৰান্তিকৰ উৰা বাতৰি চাৰিওফালে প্ৰচাৰ হৈছে আৰু এই উৰা বাতৰিৰ বাবে সকলোৱে তেল ভৰাবলৈ নিজৰ বাহনত এই ধৰণে হেতা ওপৰা লগাইছে ডবকাত এটা কথাটো হৈছে যে এনেকুৱা এটা খবৰ যেহেতু প্ৰচাৰ হৈছে যে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ বাবে ভাৰতলৈ যি খাৰুৱা তেল আমদানি হয় ইৰাণৰ পৰা হৰমুজ প্ৰণালী হৈ সেই হৰমুজ প্ৰণালী যেহেতু এতিয়া বন্ধ হৈ আছে সেইবাবে খাৰুৱা তেল ভাৰতলৈ অহাত তাত বাধাৰ সৃষ্টি হৈছে সেই কথাটো হয় কিন্তু এতিয়াও ভাৰতৰ হাতত 25 দিনৰ তেল খাৰুৱা তেল মজুদ হৈ আছে যাৰ বাবে নেকি কোনো ভাৰতীয়ই কোনো লোক এতিয়া বিপদত পৰাৰ তেনেকুৱা আশংকা নাই যেহেতু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ'ব বুলিও এতিয়া একাংশই কৈ আছে যে প্ৰতি লিটাৰ 10 পৰা 12 টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে বা হঠাৎ হয়তো নাটনি হৈ যাব পাৰে যদি ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ বেছি দিনলৈ যদি দীৰ্ঘদিনীয়া হয় তেনেহ'লে তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে তেনেস্থলত আৰু দেখা যায় যে হুজাই জিলাৰ বিশেষকৈ হুজাইৰ ডবকা বিভিন্ন অঞ্চলৰ বহুখিনি লোক বহু সংখ্যক লোক কৰ্মসূত্ৰে মধ্যপ্ৰাচ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে থাকে বহু ঠাইত তেওঁলোকে চাকৰি কৰি আছে বা কৰ্ম ব্যৱসায়িক সূত্ৰে তেওঁলোকে তাত বাস কৰে গতিকে সেই লোকসকলৰ যি পৰিয়াল হুজাই ডবকাত আছে তেওঁলোক এতিয়া যথেষ্ট চিন্তিত হৈ আছে গতিকে সেই লোকসকলৰ মাজত তেনেকুৱা এটা উৰা বাতৰি প্ৰচাৰ হৈছে যে হঠাৎ হয়তো পেট্ৰল আৰু ডিজেলৰ নাটনি হৈ যাব পাৰে বা বহু হয়তো দাম বাঢ়িব পাৰে সেইবাবে এতিয়া এই উৰা বাতৰিত ভুল গৈ ডবকাত নিশাটোৰ ভিতৰতে গ্ৰাহকসকলে হেতা ওপৰা লগাইছে পেট্ৰল পাম্পত